নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমাৰ যিটো মান্দাকাটা CIZW ট্ৰেইনিং চেণ্টাৰত ড্ৰাইভাৰ স্কিল টেষ্ট আমাৰ হৈ আছে, তাৰ কিছুমান কুৱেশ্যন। তাতনো কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে বা তাত কি কি গাড়ী চলাব দিছে বা কেনেধৰণে ল'ৰাবিলাক প্ৰিপেৰেশ্যন হৈ গৈছে। মই যিসকল ল'ৰাই ইণ্টাৰভিউ দি সুন্দৰভাৱে পাছ কৰি আহিছে তেওঁলোকৰ চিনাকি আছে, তেওঁলোকৰ আপোনাৰ নাম্বাৰ কালেকশ্যন কৰি মই ফোনাফোনি কৰি সকলোখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই আগৰ ভিডিঅ'ত দিছোঁৱেই এনেধৰণৰ কুৱেশ্যন আনচাৰবিলাক, আৰু প্ৰায়বিলাক ল'ৰাই পাছ কৰিছে সুন্দৰভাৱে। তাত এতিয়া লৈ আহিছে যে আমি তাত কেনেকুৱা ধৰণৰনো কুৱেশ্যন সুধিছে, কি কি গাড়ী চলাব দিছে। গাড়ী আপোনাৰ চলাব বলেৰো গাড়ীও চলাব দিছে। আমাৰ যিখন 407 ট্ৰাক আছে পুলিচত, সেইখনো চলাব দিছে। আৰু এটা কথা মনত ৰাখিব যে আমাৰ যিটো বলেৰো গাড়ী আৰু 407 ট্ৰাক, তাত আমাৰ যিখিনি গিয়াৰ ইণ্ডিকেটিং থাকে না, আপোনাৰ গিয়াৰ লিভাৰডাল থাকে। আপোনালোকে মন কৰিব যে কেতিয়াবা কি হয়, আমাৰ যেনেকৈ 407 ট্ৰাক ডাঙৰ গাড়ীবিলাকৰ যিটো আমাৰ ৰিভাৰ্ছ গিয়াৰ বা বেক গিয়াৰটো সদায় আমি যেনেকৈ বলেৰো গাড়ীখনত গিয়াৰ লগাওঁ যে আগলৈ 1 নম্বৰত, তাত বেক গিয়াৰটো সদায় আমি যেনেকৈ বলেৰো গাড়ীখনত লগাওঁ 1 নম্বৰ ফালে লগাওঁ, সেনেকুৱা উল্টাকৈ থাকে। সেইটো ধ্যান দিব সুন্দৰভাৱে, কাৰণ কেলৈ আমাৰ পুলিচৰ যদি ব্যৱহাৰ হৈ থাকে ন, তেতিয়া বস্তুটো কি হয়, 1 2 3 4 5 বা R এনেকৈ লেখাখিনি কেতিয়াবা কি হয়, নাইকিয়া হৈ যাব পাৰে, খৰ যায়গৈ। আৰু সেইকাৰণে ধ্যান দিবা যে তুমি যদি বলেৰো গাড়ীখন চলাই থাকা নহয়, তাত গ'লে সুন্দৰভাৱে চাই ল'বা লেখা আছে নেকি। কাৰণ ঘপককৈ তুমি যদি আগলৈ যাব দিয়ে, তোমাক ঘপককৈ তুমি বলেৰো গাড়ীখনৰ লিখীয়াকৈ গিয়াৰটো লগাই যদি গুচি যোৱা, তাত যদি লেখা থাকে উল্টাকৈ, তেতিয়াহ'লে তোমাৰ অসুবিধা হ'ব। তোমাক যদি কয় তাত অফিচাৰ বহিয়ে থাকিব, তোমাক যদি কয় বোলে আগলৈ লৈ যোৱা, তুমি যদি ঘপককৈ আগলৈ লৈ যোৱা, তেতিয়াহ'লে তোমাৰ উল্টা হৈ যাব। গিয়াৰটো সদায় সুন্দৰভাৱে চাই ল'বা। মই এটা কথাই কৈছোঁ, সদায় ডিচিপ্লিন আৰু কনফিডেঞ্চ আৰু সুন্দৰভাৱে যিকোনো কাম কৰিব হ'লে সুন্দৰভাৱে ধ্যান দি কৰিব লাগিব। কিবা এটা কুৱেশ্যন সুধিছে, তোমাৰ সুন্দৰভাৱে তুমি কুৱেশ্যনটো শুনি সুন্দৰভাৱে তাৰ আনচাৰটো দিয়া। লাগিলে 1 ছেকেণ্ড দেৰি হওক, কোনো আপত্তি নাই, কিন্তু কথাটো সদায় যিটো কুৱেশ্যন সুধিছে তুমি ধ্যান দিব লাগিব। ধ্যান দি শুনি তাৰ তুমি উত্তৰটো দিবা। এইখিনিয়ে এতিয়া মই লৈ আহিছোঁ আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। কালি এজন ল'ৰাই মোক ফোন কৰিছিলে, মোৰ চিনাকি আমাৰ ষ্টাফৰ এজনৰ ভাইক। তেওঁ সুধিছে আমাৰ যেতিয়া গাড়ী এখন, আমাৰ বাই চান্স আমি গাড়ীখন চলাই গৈ আছোঁ, কেতিয়াবা হয় আমাৰ নিউজতো আমি এনেকুৱা ধৰণৰ দেখিছোঁ ঘটনা, গাড়ীখন হঠাৎ আমাৰ গ্লাছবিলাক, আজিকালিতো চব ডিজিটেল গ্লাছবিলাক তোমাৰ অট'মেটিক চব লক হৈ থাকিব, দৰ্জা চোৱা লক হৈ থাকিব, তুমি গ্লাছ গাড়ীখন ঘপককৈ যেনিবা পানীতে পৰি গ'ল। তুমি তেতিয়া তোমাৰ গাড়ীখনৰ গ্লাছ ভাঙিব লাগিব। তুমি ওলাবলৈ, তুমিতো গ্লাছ যেনিবা তুমি খুলিব পৰা নাই, তুমিতো কেনেকৈ ওলাবা? এতিয়া গ্লাছটো ভাঙিব লাগিব। এই গ্লাছ ভাঙিবলৈ আমি কি ব্যৱহাৰ কৰিম? তেতিয়া তোমাৰ ভিতৰত ধৰি লোৱা একো নাই, তুমি খালী হাত আছা, তোমাৰ গাড়ীখনৰ ভিতৰত একো নাই, তুমি ছিট বেল্ট মাৰি আছা, তেতিয়া আমাৰ কি ব্যৱহাৰ কৰিম? তেতিয়া হঠাৎ তুমি ক'ব লাগিব যে আমাৰ যিটো হেডৰেষ্ট, এতিয়া সুন্দৰভাৱে মই দেখুৱাই দিছোঁ, সুধিছে ধুনীয়াকৈ, এইটো হেডৰেষ্ট, এইটো আমি সুন্দৰভাৱে খুলি ল'ম। খুলি পিনি তাৰ যিটো আপোনালোকক দেখুৱাই দিছোঁ মই, এডাল দেখিব পাইছে, এইটো কুৱেশ্যন। তেওঁ সুধিছে যে যিটো আমাৰ হেডৰেষ্ট, এইটো দেখিব পাইছে, বলেৰো হেডৰেষ্ট, ইয়াৰ কাম কি? কিবা কামত আহে নেকি বিপদৰ সময়ত? এনেকৈ সুধিছে। মই যে ক'লোঁ যে ঘপকৈ গাড়ীখন যদি তুমি কেতিয়াবা পানীতে পৰি গ'ল, বাই চান্স, ভগৱানে নকৰক, তেতিয়া তুমি গ্লাছ ভাঙিবলৈ কি ব্যৱহাৰ কৰিব? মই ক'লোঁ এতিয়া ইয়াৰ কামেই, তুমি এতিয়া গ্লাছ ভাঙিব পাৰা ইয়াৰ, এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিছে। কিন্তু আমি নাভাবা নিচিন্তাকৈ কেতিয়াবা থকা হয়, আমি গোটেইখিনি চাই যাওঁ, কিন্তু ইয়াৰ কথা পাহৰি যাওঁ। তেওঁৰ লগত এনেকুৱা ঘটনা হৈছে, তোমালোকেও ধ্যান দি যাবা যে ইয়াৰ কিবা কাম আছে নেকি। মই সুন্দৰভাৱে বুজাই দিলোঁ, বুজি পালা। এতিয়া নেক্সট হ'ল মই আগতে কৈছিলোঁ যে গাড়ীৰ পিষ্টন ৰিঙৰ কিনো কাম?
এতিয়া পিষ্টন ৰিং, এতিয়া পিষ্টনত কি হয়, আমাৰ পিষ্টনত ৰিং মানে কি আঙঠি, এনেকৈ গোল গোল টাইপ, যেনেকৈ আমাৰ এনেকৈ সৰু সৰু ল'ৰা ছোৱালী যেনেকৈ খাৰু লিখীয়া অকণমান, এই খাৰু লিখীয়া এনেকৈ সৰু সৰুকৈ পাতলা পাতলাকৈ থাকিব, যিটো পিষ্টনত ঘাট ঘাট থাকিব, সেই তাত কি হয় পিষ্টন ৰিংবিলাক ফিট হৈ থাকে, বুজি পালা। এতিয়া পিষ্টন ৰিংনো কেইবিধ থাকে, এতিয়া পিষ্টন ৰিং সচৰাচৰ আমাৰ মূলতঃ দুবিধ থাকে। ভিডিঅ'টো সুন্দৰভাৱে চাই থাকিবা, স্কিপ নকৰাকৈ চাই থাকিবা, যাতে সুন্দৰভাৱে গোটেইখিনি ক'ব পাৰা শুদ্ধভাৱে। এতিয়া মই কৈছোঁ কি পিষ্টন ৰিং মূলতঃ কেইটা থাকে, দুবিধ থাকে। এটা হ'ল কম্প্ৰেছন ৰিং আৰু এটা নেক্সট হ'ল কি অইল ৰিং। কম্প্ৰেছন ৰিং আৰু অইল ৰিং। এতিয়া এই কম্প্ৰেছন ৰিঙৰ কামনো কি, এই অইল ৰিঙৰ কাম কি, তাৰ কাম থাকিব, এনেইতো লগাই নথয় যে পিষ্টনত ৰিং লগাই থ'ব জানো, নথয়। এতিয়া হ'ল প্ৰথম কথা, এতিয়া কম্প্ৰেছন ৰিঙৰনো কাম কি, পিষ্টন আৰু পিষ্টন চিলিণ্ডাৰৰ মাজত কেৱল কি হয়, কম্প্ৰেছন ৰিঙৰ, যিটো মই যে ক'লোঁ কম্প্ৰেছন ৰিঙৰ কাম কি, কম্প্ৰেছন ৰিঙৰ জৰিয়তে এয়াৰ টাইট চিল গঠন কৰা, ইয়াৰ কাম। এতিয়া নেক্সট হ'ল কি অইল ৰিং, ইয়াৰনো কাম কি, এতিয়া অইল ৰিঙৰ কাম হ'ল কি, যিটো চিলিণ্ডাৰ বেৰৰ পৰা অতিৰিক্ত তেল সংগ্ৰহ কৰি যিটো অইল চাম, মই আপোনালোকক আগৰ ভিতৰত দিয়া আছে যে অইল চাম্পলৈ কি কয়, ঘূৰাই অনা কাম হ'ল কি আমাৰ যিটো অইল ৰিঙৰ কাম। এতিয়া নেক্সট হৈছে কি আমাৰ পিষ্টন, যিটো মই যে ক'লোঁ পিষ্টনৰ তাপ, পিষ্টনৰ ৰিঙৰ জৰিয়তে চিলিণ্ডাৰ বেৰলৈ স্থানান্তৰিত হয়। এইটো সুন্দৰভাৱে এনেধৰণে ক'বা। এতিয়া পিষ্টনৰ ৰিঙৰ কামবিলাক সুন্দৰভাৱে বুজি পালা। এতিয়া লৈ আহিছোঁ যি কানেক্টিং ৰড, এই কানেক্টিং ৰডৰ কামনো কি, ই ক'ত থাকে, মই এতিয়া সুন্দৰভাৱে আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়া যিডাল কানেক্টিং ৰডৰ কথা কৈছোঁ, এইডালনো ক'ত সংযোগ হৈ থাকে, পিষ্টন আৰু মই আগতে কৈছোঁ যে কেংচাফৰ মাজত এই কানেক্টিং ৰডডাল লগোৱা হয়, বুজি পালে। ইয়াৰ যে কানেক্টিং ৰডডালনো ক'ত লগোৱা হয়। এতিয়া 2 নম্বৰ পইণ্ট হৈছে এই কানেক্টিং ৰডৰনো কাম কি, ইয়াৰ কাম হৈছে কি আমাৰ যিটো পিষ্টন থাকে, ই কি কয় পিষ্টনৰ গতিবিলাক যিটো ক্ৰেংকশ্বাফ্টলৈ স্থানান্তৰিত কৰে। এতিয়া 3 নম্বৰ হ'ল যি আমাৰ যিটো কানেক্টিং ৰড থাকে, কানেক্টিং ৰডৰ এটা চাইডে সৰু মূৰ আৰু এটা চাইডে কি হ'ব ডাঙৰ মূৰ, এনেকৈ থাকে, তোমালোকে দেখিবা। এতিয়া মই কৈ দিছোঁ কথাখিনি, তোমালোকে যাতে সুধিলে শুদ্ধভাৱে ক'ব পাৰা। এতিয়া লৈ আহিছোঁ কি এইডালনো কাৰ লগত সংযোগ হৈ থাকে, এতিয়া যিটো কানেক্টিং ৰড, যে ক'লোঁ কানেক্টিং ৰড, ইয়াত মই যে ক'লোঁ অলপতে সৰু মূৰটো লাক পিন বুলি এটা পিন থাকে, যিটো কানেক্টিং ৰডৰ সৈতে পিষ্টন, এই লাক পিনৰ জৰিয়তে পিষ্টনৰ সৈতে কি হয় সংযোগ কৰা হয়। ইয়াক কাক কৰা হয়, যিটো কানেক্টিং ৰড তাক কৰা হয়। এতিয়া দ্বিতীয়তে মই এতিয়া ক'লোঁ যে কি এটা ছাইড কি হ'ব ডাঙৰ থাকিব, ডাঙৰ মূৰ আৰু সৰু মূৰটো, দুটা মূৰ থাকে। এতিয়া নেক্সট ডাঙৰ মূৰটো ক'তনো সংযোগ হৈ থাকে, যিটো কানেক্টিং ৰডৰ ডাঙৰ মূৰটো কি হয় কেংচাফৰ সৈতে কি হয় এটা পিন থাকে, তাতো কেং পিন বুলি কয় তাৰ নাম, কাৰণ কেলৈ কেংচাফৰ লগত সংযোগ হ'ব নহয়, সেইকাৰণে কি হয় কেং পিনৰ দ্বাৰা সংযোগ কৰা হয়। ইয়াক কাৰ লগত সংযোগ কৰে, কেংচাফৰ লগত, বুজি পালা। এতিয়া আহিছোঁ কি যিটো আমাৰ ফিউল ইনজেকশ্যন পাম্প, তাৰ কাম কি, ইনো কেনেকুৱা ধৰণে কাম কৰে, সকলোখিনি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া কি হয় ইয়াক শ্বৰ্ট ফৰ্মত কি কয় FIP বুলিও মানুহে কয়, যে FIP ফিউল ইনজেকশ্যন পাম্প। এতিয়া ইনো কি কেনেকুৱা ধৰণে কাম কৰে, বা ফিউল ইনজেকশ্যন
পাম্পে কি কৰে, পাম্পৰ জৰিয়তে উচ্চ চাপেৰে হাই স্পীডত উচ্চ চাপেৰে কি হয় ফিউল ইনজেক্টৰলৈ ফিউল যোগান ধৰা কাম হৈছে ইয়াৰ। নেক্সট হৈছে কি, এতিয়া নেক্সট FIP শ্বৰ্ট ফৰ্মত FIP বুলি কয়। 2 নম্বৰ কামটো হৈছে কি, FIPৰ যিটো আমাৰ ফিউল ইনজেকশ্যন পাম্পৰ আমাৰ যিটো ফিউল ফিল্টাৰ থাকে, এই ফিউল ফিল্টাৰৰ পৰা যিখিনি ইন্ধন আহে এই ইন্ধনখিনিক চাপ বৃদ্ধি কৰি ইনজেক্টৰলৈ ছাপ্লাই কৰা কাম হৈছে কি আমাৰ FIPৰ 2 নম্বৰ কাম। মই ভাবোঁ এনেধৰণৰ কুৱেশ্যনবিলাকৰ আনচাৰ পাই আপোনালোকে উপকৃত হ'ব। মোৰ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে যেতিয়া মৰম দিয়ে তেতিয়া মই মোৰ উৎসাহ জাগে নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ। আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হওক, আৰু যিসকলে ভাল হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ নেক্সট যিটো ষ্টেপ আছে আকৌ ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টতো ভাল হওক সুন্দৰভাৱে। আমাৰ সমাজখনলৈ যেতিয়া আহিব পুলিচৰ সমাজখনলৈ তেতিয়া নিশ্চয় লগ পাম। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।